নমস্কাৰ ডিয়াৰ ষ্টুডেণ্ট আজি তোমালোকক মই যেটো পি ফাইনেল অহা কোৱেশ্চন চতুৰ্থ বিচ্যুতি কোৱেশ্চনটো মই আজি ডিসকাস কৰিম আৰু আমাৰ যেটো লেসন এডুকেশনৰ 6টা বাকি আছে হেকেটাৰ মই কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন কেটা তোমালোকৰ আগত মই ডিসকাস কৰিম ঠিক আছে আৰু যদি তোমালোকৰ 7 চেপ্টাৰৰ কিবা অসুবিধা আছে যেটো পঢ়িহিকা গোটেইখিনি তোমালোকক আমাৰ চেনেলত পাই যাবা আৰু বাকি যিখিনি 6টা চেপ্টাৰ আছে মই এতিয়া লাহেলে তোমালোকক দিবলৈ যত্ন কৰিম পৰীক্ষা আগলৈকে ঠিক আছে বলা এতিয়া ভিডিওটো স্টাৰ্ট কৰো আজি ডিসকাস কৰিম এই পি ফাইনেলৰ কোৱেশ্চনৰ 2024 ৰ ইয়াত আমাৰ এপ নম্বৰ কোৱেশ্চনটো আছে 4 ৰ এই কোৱেশ্চনটো কি কৈছে চতুৰ্থ বিচ্যুতি ওলাব কৈছে আৰু তোমালোকে নিজে কৰিবলৈ ট্রাই কৰি যদি পাৰা আৰু যদি নোৱাৰা আজি তোমালোকে ভিডিওৰ মাধ্যমেৰে তোমালোকে শিকি লবা ঠিক আছে কোৱেশ্চনটো দিয়া আছে চতুৰ্থ বিচ্যুতি কৰিব হলে তোমালোকে জানিব লাগিব যে তৃতীয় চতুৰ্থকৰ পৰা যদি প্ৰথম চতুৰ্থক কি কৰি দিয়া মাইনাস কৰি 2 এৰে ডিভাইড কৰা তেন্তে আমি কি পাম চতুৰ্থ বিচ্যুতি পাই যাম ঠিক আছে ইয়াক দিয়া আছে চতুৰ্থ বিচ্যুতি মানে কিউ আৰু q3 মানে তৃতীয় চতুৰ্থক q1 মানে প্ৰথম চতুৰ্থক আমি প্ৰথমে কি উলাম q1 উলাম তাৰ পিছত কি কৰিম q3 উলাম তেতিয়া কি কৰিম q3 পৰা q1 মাইনাস কৰি 2 এৰে ডিভাইড কৰি আমাৰ আনসাৰটো ওলাই যাব হ'ব ক্লাস 10 ত যেনেকৈ আমি ওপৰৰ পৰা প্লাস কৰি আহিছো ইয়াত আমি কি কৰিম 12 ৰ পৰা প্লাস কৰি যাম প্ৰথম সংখ্যা যেটো আছে সেমি লিখিবা 2 ৰ লগত 8 প্লাস কৰিলে কিমান হ'ব 10 হ'ব 10 ৰ লগত 6 প্লাস কৰিলে হ'ব 16 হ'ব 16 ৰ লগত যদি তোমালোকে 12 প্লাস কৰা হ'ব 28 হ'ব 28 ৰ লগত যদি 7 প্লাস কৰা হ'ব 35 35 ৰ লগত যদি 6 প্লাস কৰা হ'ব তোমাৰ 41 41 ৰ লগত যদি 4 প্লাস কৰা 45 45 ৰ লগত 3 প্লাস কৰিলে 48 48 ৰ লগত 1 প্লাস কৰিলে 49 আৰু 49 ৰ লগত যদি 1 প্লাস কৰা কিমান হ'ব 50 সো তোমালোকৰ এইটো প্ৰথমে ক্লিয়াৰ হ'ব লাগিব হৈছে এইখিনিলৈকে তোমালোকৰ বুজি পাইছা ফাৰ্স্ট কাহিনীটো এতিয়া সোৱা কি কৰিব লাগিব ইয়াৰ যেটো আমাৰ n ৰ মান টোটাল নাম্বাৰ বাৰংবাৰতাৰ মান আৰু ইয়াত সঞ্চয়ী বাৰংবাৰতাৰ মান সেম হ'ব লাগিব যদি বেলেগ ওলাইছে তেন্তে তোমাৰ কাউন্ট কৰা ভুল হৈছে আৰু তোমালোকে আকৌ কৰি লবা হ'ব সো এইখিনি প্ৰথম আমাৰ ক্লিয়াৰ হৈছে এতিয়া সোৱা আমাৰ কি লাগে প্ৰথম কথা হৈছে আমি q1 ওলাব লাগিব হয়নে সো q1 ওলাব হলে প্ৰথমে তোমালোকে শ্ৰেণী অন্তৰালটো কেনেকৈ ওলাবা সোৱা আমাৰ কি আছে শ্ৰেণী অন্তৰাল ওলাব হলে কি কৰিবা n/4 মান কৰিবা কাৰণ 4 ভাগৰ 1 ভাগ 1 মানে কি 4 ভাগৰ চতুৰ্থ বিচ্যুতি মানে হৈছে 4 ভাগ হয় আৰু প্ৰথম বিচ্যুতিক মানে হৈছে 4 ভাগৰ 1 ভাগ মানে n ক কি হেৰে ডিভাইড কৰিবা 4 ৰে সো কৰাচোন ইয়াত n ক যদি আমি কি হেৰে ডিভাইড কৰো এফালে সোৱা ইয়াত আমি কৰি দিও n ক যদি আমি 4 ৰে ডিভাইড কৰো মানে টোটাল নাম্বাৰ হৈছে 50 50 ক যদি আমি 4 ৰে ডিভাইড কৰো কিমান পাই যাম 50 ক যদি আমি 4 ৰে ডিভাইড কৰো পাই যাবা কিমান আধা কৰা 50 ক 4 ভাগ কৰিলে 50 4 দি ডিভাইড কৰা 4 ৰে গুণ 4 নামিব কিমান 1 আৰু 0 4 দুগুণ কিমান 4 দুগুণ 8 নামিব 2 এটো পয়েন্ট দিয়া 0 তেন্তে সোৱা 5 হ'ব 20 হ'ব মানে 12.5 এতিয়া সোৱা এই নাম্বাৰ যেটো আছে n/4 ক কৰি পেলাই যেটো নাম্বাৰ পাবা সেই নাম্বাৰটো চাবা সঞ্চয়ী বাৰংবাৰতাৰ ভিতৰত ক'ত আছে আৰু এই নাম্বাৰটো কি কৰিবা ইয়াতকৈ ডাঙৰটো চাবা 12 বা 12.5 বা তাতকৈ ডাঙৰটো হৰুটো নহয় 12.5 সোৱা ইয়াৰ আৰু এটো দুটাৰ মাজত আছে এটো 10 আৰু 16 তো 12.5 তকৈ ডাঙৰ কোন আছে 16 আছে সো এইটো হৈছে q1 ৰ শ্ৰেণী বুজি পাইছা তোমালোকে হৰুটো কেতিয়াও নদৰিবা সদায় ডাঙৰটো ধৰিবা সো আমাৰ q1 ৰ শ্ৰেণীটো কি পাইছো এইটো পাই গৈছো সো আমাৰ ইয়াত আমাৰ এটা এনেকে কি কৰি দিয়া আন্ডাৰলাইন কৰি দিয়া এইটো হৈছে তোমাৰ প্ৰথম চতুৰ্থকৰ শ্ৰেণী অন্তৰালটো পাই গল হল এতিয়া সো আমাৰ কি আছে এতিয়া আমাৰ লাগে কি লাগে ইয়াত আমাৰ বাকি বিলাক হৈ যাব ইয়াত কি আছে সো লিখা যে q1 ৰ শ্ৰেণী 20 - 24 হল এখিনি আৰু ইয়াত এনেকৈ লিখিব পাৰা n/4 ইকুৱেল কিমান 12.5 এটো লিখিলেও বা নিলিখিলেও হৈ যাব এটো বাদ দিয়া এতে q1 ৰ শ্ৰেণী পাইছো কি 20/24 মানে 20 পৰা 24 এতিয়া সোৱা ইয়াৰ পৰা আমি কি ওলাই যাম এতিয়া আমাৰ ফৰ্মুলাটো কি আছে ফৰ্মুলাটো আছিল কি যে q1 ইকুৱেল l প্লাস n/4 মাইনাস cf ডিভাইড বাই কিমান আছিল f ইনটু কি আছিল
আই বা এইচ একেই কথা আছিল ক্লাছ 10ত আই এনেকৈ লিখিলে হ'ল এইচ বা আই একেই কথা সো ইয়াত চোৱা আমি প্ৰথম কথা হৈছে এল মানে কি মই ইয়াত সাইডত মই লিখি দি আছো এইবিলাক কি হয় যে এল মানে হৈছে কি আছিলে শ্ৰেণী অন্তৰালৰ প্ৰকৃত নিম্নসীমা যেটো শ্ৰেণী অন্তৰাল পাইছা প্ৰকৃত নিম্নসীমা মানে হৈছে তাৰ পৰা 0.5 কি কৰি দিবা কমাই দিবা এইটো শ্ৰেণী অন্তৰাল পাইছা নহয় তাৰ পৰা 0.5 যদি কমাই দিয়া হয় কিমান হ'ব 19.5 এই নিম্নসীমাৰ পৰা কি কৰিবা 0.5 কমাই দিবা তেন্তে আমাৰ এলৰ মান কিমান পাই গৈছো এলৰ মান পাইছো 19.5 হৈ গলে কি এতিয়া আমাৰ n/4 ৰ মানটো অলৰেডি আছে n/4 ৰ মান অলৰেডি কিমান পাইছো 12.5 ইতিমধ্যে কৰিছো এটো সোৱা এটো 12.5 পাইছো আৰু তাৰ পিছত আমাৰ কি লাগে cf তো cf মানে হৈছে কি হয় সোৱা শ্ৰেণী অন্তৰালৰ ঠিক তলৰ সঞ্চয় বাংগতা যেটো শ্ৰেণী অন্তৰালটো পাইছো নহয় এটো দেখা পাইছা ন এটো শ্ৰেণী অন্তৰালটো ইয়াৰ ঠিক কি আছিল তলৰ মানে হৰুটো কোন আছে এটো আছে তো এটো হৈছে আমাৰ cf সো cf ৰ মান কিমান আছে 10 আর f মানে হৈছে কি আছিল শ্ৰেণী অন্তৰালৰ বাৰম্বাৰতা শ্ৰেণী অন্তৰাল যেটো আছে তাৰ বাৰম্বাৰতা কিমান আছে 6 আছে নহয় এটো কি আছে f তো f ৰ মান কিমান পাইছো 6 এতিয়া বাকি কোন আছে i মানে শ্ৰেণী দৈৰ্ঘ্য তোমালোকে চাবা এইটো শ্ৰেণী দৈৰ্ঘ্য কেনেকৈ কৰিবা তোমালোকে যেটো নাম্বাৰ আছে আৰু 24 লৈকে আছে নহয় গুটিকেটা নাম্বাৰ কেটা আছে 20 21 22 23 24 এটা দুটা তিনিটা চাৰিটা পাঁচটা মানে তোমালোকে যেটো নাম্বাৰৰ পৰা আছে তাৰ একেবাৰে ইন লৈকে কি কৰিবা কাউন্ট কৰিবা এটো হৈছে আমাৰ কি আইৰ মান সো গুটিকেটা সেমি হয় 5 সো ইয়াত আমি 5 পাই গৈছো এইখিনি মান বহাই দিয়া আমাৰ কি বাৰাম প্ৰথম চতুৰ্থক পাই যাম হ'ব এটো প্ৰথম চতুৰ্থক ওলাব লাগে যেটো প্ৰথম চতুৰ্থক তাৰ পিছত তৃতীয় চতুৰ্থক ওলাম তাৰ পিছত চতুৰ্থ বিচ্যুতি হৈছে এনসার এলৰ মান পাইছা 19.5 প্লাস n/4 ৰ মান আছে 12.5 মাইনাস cf ৰ মান কিমান আছে 10 ডিভাইড বাই কি আছে f ৰ মান আছে কিমান 6 হয়নে তাৰ পিছত হোল ইনটু কি আছে i ৰ মান 5 আছে হয় এখিলৈকে গম পাইছা এতিয়া সো কি আছে বাহিৰত আছে 19.5 প্লাস ইয়াত চোৱা তলত আছে 6 ওপৰত 12.5 ৰ পৰা 10 গলে হ'ব 2.5 হয়নে ইনটু কিমান আছে 5 আছে ইকুয়াল টু 19.5 প্লাস এতিয়া চোৱা এই দুটা পূৰণ কৰা কিমান হ'ব যে তাৰ পিছত 6 দি ডিভাইড কৰি দিম 25 আৰু 5 পূৰণ কৰিলে 5 5 25 5 থাকে কিমান 2 5 দুগুণ 10 10 লগত 2 প্লাস কৰিলে 12 হৈছে 125 মানে একেই গড় আগত দশমিক আছে এটা গড় মানে হৈছে 12.5 ডিভাইড বাই কিমান হ'ব 6 হয়নে এটো হ'ব এতিয়া আমি 12.5 ক কিহেৰে ডিভাইড কৰি দিবা 6 এৰে ডিভাইড কৰি দিয়া যে 12.5 ক কিহেৰে ডিভাইড কৰি আছো 6 এৰে ডিভাইড কৰি আছো চোৱা 6 দুগুণ কিমান 12 এটা দশমিক আছে উঠাই দিয়া নামিব কিমান 5 এতিয়া পয়েন্ট আছে লগে লগে কি হ'ব 0 হ'ব 6 কিমান বাৰ যায় 6 8 গুণ কিমান 6 8 গুণ হ'ব 48 নামিব কিমান 2 পয়েন্ট আছে মানে 0 হৈ যাব হয়নে 0 হৈ যাব এতিয়া চোৱা 6 3 গুণ কিমান 18 আৰু বাকি কৰিব দৰকাৰ নাই ইয়াত 2 আহিব এনেকৈ গৈ থাকিব মানে 2.83 তো ইয়াত হ'ব 19.5 2.83 হলনে এখিনিলৈকে গম পাইছা এতিয়া চোৱা ইয়াত কি কৰিম আমি এই দুটা প্লাস কৰিলে হৈ যাব কি কৰিম প্লাস চোৱা কি আছে 19.5 2.83 এতিয়া এই পিছফালে একো নাই মানে 0 লিখিব পাৰা হল এতিয়া কি কৰিব লাগে প্লাস এতিয়া 3 5 ৰ লগত 8 প্লাস কৰিলে 13 3 থাকে 1 9 10 11 11 1 12 2 1 আর হাতের একে 2 মানে কিমান হৈছে 22.33 কার মান পাই গৈছো এটো হৈছে প্ৰথম চতুৰ্থকৰ মান পাইছো এতিয়া আমাৰ লাগে কি তৃতীয় তাৰ পিছত আমাৰ ফিনিশিং হৈ যাব ঠিক আছে এতিয়া সোৱা নেক্সটটো আমি কেনেকৈ কৰিম এতিয়া আমাৰ যেটো তৃতীয় চতুৰ্থকৰ শ্ৰেণী অন্তৰালটো ওলাব লাগে যেনেকৈ আমি প্ৰথম চতুৰ্থকৰ শ্ৰেণী অন্তৰালটো ওলাইছো এটো q1 এটো কেনেকৈ ওলাম সোৱা আমাৰ সূত্ৰত কি আছে
3n ডিভাইড বাই 4 এইটো দি কৰিব লাগিব চোৱা 3n ডিভাইড বাই 4 3n ডিভাইড বাই 4 কৰা চোৱা 3 n ৰ মান কিমান আছে n ৰ মান আছে কিমান 50 আছে ডিভাইড বাই কি আছে 4 আছে হয়নে সো ইয়াত চোৱা কাটি দিয়া 4 54 ক কিমান হৈ যায় অলৰেডি তোমালোকে পাইছে 12 পইণ্ট কিমান পাইছা 5 এতিয়া চোৱা 12.5 ক কিহেৰে ডিভাইড পূৰণ কৰা 3 দে চোৱা 5 3 গুণ 15 5 থাকে 1 3 2 গুণ 6 আৰু একে হ'ব 7 3 গুণ 3 হৈছে 3 গুণ 3 তেন্তে চোৱা আমাৰ দশমিক এটা কৰা আছে 37.5 সো আমি কিমান পাই গৈছো চোৱা ইয়াৰ মান পাইছো আমি 3n ডিভাইড বাই 4 ৰ মান পাইছো 37.5 পাইছো হয়নে গম পাইছে নহয় এটো 37.5 ইয়াত পাইছো কেনেকৈ পাইছো যে 3n by 4 এটো আছিল আমাৰ ফৰ্মুলাৰ ভিতৰত পৰিছিলে এটো দেখা পাইছা ইয়াত আমি n ৰ মান কিমান পাইছো 50 বহাই পেলাই আমাৰ কিমান পাইছো 37.5 এতিয়া 37.5 ত কৈ ডাঙৰ কোন আছে তো 37.5 ত কৈ ডাঙৰ আছে এইটো তো এইটো হ'ব আমাৰ কি হয় যে কাৰ মান তৃতীয় চতুৰ্থকৰ শ্ৰেণী হৈ গ'ল এইখিনি এতিয়া চোৱা ইয়াতো সেম কৰিবা আমাৰ ফৰ্মুলাত এতিয়া বহাই দিলে চোৱা কিউ কি কৰিম q3 ফৰ্মুলা আছিলে l প্লাস কি আছিলে 3n ডিভাইড বাই 4 মাইনাস cf ডিভাইড বাই f ইনটু কি আছিলে i আছিলে হয়নে সো l মানে সেমি আছিলে একেই কথা l মানে হৈছে নিম্ন সীমাৰ পৰা কি কৰিব লাগে প্ৰকৃত সীমা মানে ইয়াৰ পৰা 0.5 কমাই দিবা 34 পইণ্ট কিমান হ'ব 5 হ'ব l ৰ মান সো l হ'ব 34 পইণ্ট কিমান 5 প্লাস এইটো চোৱা 3 এইখিনি মান পাইছিলো 37 পইণ্ট কিমান 5 পাইছিলো এইখিনি মান অলৰেডি ইয়াত কৰিছো নহয় ইয়াত চাইছা নহয় 3n by 4 ৰ মান পাইছো 37.5 এইখিনি ক্যালকুলেশন কৰি পেলাই পাইছো হয়নে সো এতিয়া cf মানে হৈছে ঠিক আগৰটো নিচিনাই পূৰ্বৱৰ্তী ইয়াতকৈ সৰুটো কোনটো আছে এইটো হৈছে তো cf ৰ মান 35 হ'ব 35 আৰু f মানে হৈছে যেটো আমাৰ শ্ৰেণী অন্তৰালটো পাইছো তাৰ বাৰম্বাৰতা একই কথা ইয়াত আছে 6 আছে আগৰটোত আছিল কিমান 6 আছিল আৰু i তো সেমি আছিল i তো 5 হ'ব এইখিনি এতিয়া ক্যালকুলেশন কৰা 34.5 প্লাস সো ইয়াত তলত হ'ব 6 ইনটু কিমান 5 ইয়াত চোৱা মাইনাস কৰা সো 37.5 কিমান মাইনাস কৰিবলৈ 35 মাইনাস কৰিব লাগে হয়নে সো মাইনাস কৰা হাতৰ পৰা 5 গলে হ'ব 2 মানে 2 পইণ্ট কিমান হ'ব 5 2.5 হ'ব হৈছে এতিয়া চোৱা 34.5 প্লাস ওপৰটো পূৰণ কৰা 5 ৰ লগত 25 পূৰণ কৰিলে কিমান হ'ব 125 হয়নে দশমিক 1 আছে একেই তলত কি আছে 6 আছে এতিয়া চোৱা এইখিনিলৈকে গম পাইছে 34.5 আগৰটো নিচিনাই 12.5 ক যদি 6 ৰে ডিভাইড কৰা অলৰেডি কৰিছো নহয় ইয়াত 12.5 ক যদি 6 ৰে ডিভাইড কৰা হয় কিমান পোৱা যায় জাস্ট 2.83 2.83 এতিয়া প্লাস কৰিলে চোৱা 34.5 তাৰ পিছত 2.83 এফালে একো নাই মানে 0 দিব পাৰা কিমান হ'ব 3 13 3 তাৰ পিছত 4 5 6 7 আৰু এটো 3 কিমান হ'ব 37.33 এটো কাৰ মান পাইছো q3 মান পাই গৈছো সো আমাৰ q1 মান পাইছো q3 মানো পাইছো এতিয়া আমাৰ লাগে কি এতিয়া আমাৰ ফাইনাল উত্তৰ ওলাব লাগে এতিয়া কি কৰিব লাগে চতুৰ্থ বিচ্যুতি ওলাব লাগে চতুৰ্থ বিচ্যুতি কি আছিল যে নাও লিখি দিয়া নাও ফাইনাল আনসার চোৱা কি আছিল q ইকুৱেল q3 minus q1 divided by কি 2 সো ইয়াত চোৱা q3 মান অলৰেডি কিমান পাইছো 37.33 minus q1 মান কিমান হৈছে q1 ৰ মান পাইছিলো কিমান ইয়াত চোৱা 22.33 ডিভাইড বাই কি আছে 2 আছে হয়নে সো এতিয়া চোৱা ইয়াত পৰা মাইনাস কৰি দিয়া আগতে তো 37.33 22.33 মাইনাস কৰা আগতে এটো অলপ চোৱা কিমান হ'ব 0 এটো 0 হাতৰ পৰা 2 গলে কিমান 5 3 ৰ পৰা 2 গলে হ'ব 1 মানে কিমান 15 ডিভাইড বাই 2 হয়নে এতিয়া 15 ক যদি 2 এৰে ডিভাইড কৰা কিমান হ'ব যে 7.5
5 সো এইটো হৈছে আমাৰ ফাইনেল এনসাৰ তো 15ক যদি 2 এৰে ডিভাইড কৰা চোৱা 2 7 গুণ কিমান 14 নামিব কিমান 1 পয়েন্ট দিয়া দশমিক 2 5 গুণ 10 মানে হৈছে 7.5 হৈছে আমাৰ ফাইনেল এনসাৰ সো প্ৰথমে তোমালোকে প্ৰথম চতুৰ্থক ওলাই লবা হ'ব তাৰ পিছত তৃতীয় চতুৰ্থক ওলাই লবা তাৰ পিছত ফাইনেল এনসাৰটো চতুৰ্থ বিচ্যুতি এইখিনি আছিল আমাৰ ওলাবলগীয়া এনসাৰ ইয়াৰ আমাৰ কোৱেশ্চনটো সলভ কৰিছো আৰু যাৰ তোমাৰ 7.5 ওলাইছে তাৰে এনসাৰ হ'ব শুদ্ধ এইখিনি বুজি পাইছা আশা কৰো তো ধন্যবাদ এইখিনি চোৱাৰ বাবে